আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম কি কয় আজিৰ খবৰটো হৈছে আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু প্ৰতিগৰাকী DLED উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউ যাতে নেকি কিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নিশ্চয় আপোনালোকে জ্ঞাত যে যোৱা 18/5/2025 তাৰিখে অসমৰ DLED সন্থাৰ এটা গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল DLED সন্থা বুলি কওঁতে যিসকল DLED উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ আপোনাৰ 18 আপোনাৰ মে তাৰিখে আপোনাৰ সন্ধিয়া 8 বজাৰ পৰা এটা গুৰুত্বপূৰ্ণ গুগল মিটৰ জৰিয়তে তেখেতসকলৰ সভা অনুষ্ঠিত হৈছিল আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা DLED উত্তীৰ্ণ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে এই গুগল মিটত অংশগ্ৰহণ কৰিছিল আৰু এই গুগল মিটৰ যিখিনি সিদ্ধান্ত তেখেতসকলে গ্ৰহণ কৰিলে আৰু সেই সিদ্ধান্ত আপোনালোকৰ লগত মই আগতে দুইটা শ্বেয়াৰ কৰিলো তাৰ পাছত গোটেই বিষয়বস্তুটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম হয়তো আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আপোনাৰ এই গুগল মিটৰ জৰিয়তে কি কি সিদ্ধান্ত লোৱা হৈছে ইয়াত কৈছে যে আপোনাৰ প্ৰথমতে নমস্কাৰ গ্ৰহণ কৰিব 18/5/2025 তাৰিখে হৈ যোৱা DLED ফাৰ্ষ্ট উত্তীৰ্ণ টিউটৰসকলৰ সভাৰ এক চমু প্ৰস্তাৱ এক নম্বৰ প্ৰস্তাৱটো তেখেতসকলে গ্ৰহণ কৰিছিল দৰমহা বৃদ্ধিৰ বিষয়টিক মুখ্যমন্ত্ৰী মহোদয়ক কৰা ঘোষণাক আদৰণি জনোৱাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে আৰু দুই নম্বৰটো হৈছে যিসকল টিউটৰে DLED আৰু উচ্চতৰ মাধ্যমিক আৰু স্নাতক আৰু 4 বছৰ অভিজ্ঞতা আছে তেনে শিক্ষকক আইন সংশোধনী মাধ্যমেৰে টেট বাতিল কৰি শিক্ষকৰ মৰ্যাদা দিব লাগে বুলি প্ৰস্তাৱ গ্ৰহণ কৰে দুই নম্বৰ প্ৰস্তাৱটো তেখেতসকলে গুৰুত্বপূৰ্ণ এটা প্ৰস্তাৱ সিদ্ধান্ত গ্ৰহণ কৰিছে যিসকল DLED উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ উচ্চতৰ মাধ্যমিকৰ যিসকলৰ 50% আছে বা যিসকল আপোনাৰ স্নাতক আছে মানে গ্ৰেজুৱেচন আছে আৰু যিসকল অলৰেডি টিউটৰ হিচাপে 4 বছৰ তেখেতসকলে কৰ্মত নিয়োজিত হৈ আছে আৰু সেই 4 বছৰ অভিজ্ঞতাৰ ভিত্তিত আৰু যিসকল আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ DLED আছে সেই সকলোবিলাকক চালি জাৰি চাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী বা শিক্ষা মন্ত্ৰীক তেখেতসকলে হয়তো 2014 চনৰ যিখিনি ফাৰ্টিকীকৰণ আইন সেইখিনি সংশোধনী কৰি হলিও টেট বাতিল কৰি তেখেতসকলৰ শিক্ষকৰ মৰ্যাদা দিবৰ কাৰণে তেখেতসকলে 2 নম্বৰ প্ৰস্তাৱটো গ্ৰহণ কৰিছে আৰু 3 নম্বৰটোত কৈছে যে সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাই এই টিউটৰসকলক শিক্ষকৰ মৰ্যাদা দিব লাগে বুলি প্ৰস্তাৱ গ্ৰহণ কৰে আৰু 3 নম্বৰ তেখেতসকলে উল্লেখ কৰিছে যে সংবাদমেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীক তেখেতসকলে যিখিনি প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু সেই প্ৰস্তাৱ গ্ৰহণ কৰাৰ মৰ্মে আমাৰ DLED উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলক টিউটৰ বা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে তেখেতসকলে সংবাদমেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীক আপোনাৰ জনোৱাৰ এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে বুলি ইয়াত উল্লেখ কৰিছে আৰু 4 নম্বৰত কৈছে যে অসমৰ সমূহ DLED ফাৰ্ষ্ট টিউটৰ আৰু প্ৰচাৰ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়লৈ বাৰ্তা পঠিওৱাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে আৰু 5 নম্বৰত অতি কম দিনৰ ভিতৰতে টিউটৰৰ আন একনি সভা পাতিবৰ বাবে সিদ্ধান্ত লোৱা হয় আৰু 4 নম্বৰ প্ৰস্তাৱটোত 5 নম্বৰ প্ৰস্তাৱটোত তেখেতসকলে কৈছিল যে অতি কম সময়ৰ ভিতৰতে আকৌ আমাৰ যিসকল DLED উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে এটা গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু প্ৰচাৰ মাধ্যমৰ যোগেদি আমাৰ সেই সকলোবিলাক সমস্যা মাননীয় মুখ্যমন্ত্ৰীক তেখেতসকলে অৱগত কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সভাটি হয়তো মাননীয় মুখ্যমন্ত্ৰীক তেখেতসকলে লগ কৰাৰ এটা প্ৰচেছো হয়তো আগবঢ়াব আৰু সেইখিনি নিশ্চয়কৈ নেক্সট পৰ্যায়ৰ যিখিনি মিটিং হ'ব আৰু সেই মিটিঙৰ পাছতে তেখেতসকলৰ সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিব হয়তো নেক্সট মিটিং আপোনাৰ সেই হয়তো মে মাহৰ ভিতৰতে তেখেতসকলে সেইখিনি মিটিং অনুষ্ঠিত কৰিব পাৰে আৰু সেইখিনি নিশ্চয়কৈ ফিজিকেলি এখন মিটিং হ'ব আৰু তাত আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল DLED উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক অংশগ্ৰহণ কৰিবৰ কাৰণে তেখেতসকলৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছে নিশ্চয়কৈ সেইখিনি মিটিং কেতিয়া হ'ব ক'ত হ'ব সেইখিনি স্থান তেখেতসকলে হয়তো গ্ৰুপত শ্বেয়াৰ কৰিব বা আৰু অন্য ছ'চিয়েল মিডিয়াবিলাকত হয়তো শ্বেয়াৰ কৰিব তেতিয়া নিশ্চয়কৈ আপোনালোকে যদি গম পায় বা আপোনালোকৰ লগত যদি সেইখিনি খবৰ আহে তেনেহ'লে নিশ্চয়কৈ আপোনালোকে সেইখিনি মিটিংখনত এটেণ্ড থাকিবৰ কাৰণে তেখেতসকলৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনাইছে আৰু সেয়া খুব এটা গুৰুত্বপূৰ্ণ খবৰ যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী এটা যিখিনি সিদ্ধান্ত ল'বলৈ গৈ আছে সেয়া নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ গৈ আছে যিহেতু যিসকল আমাৰ টিউটৰ ছাৰ বাইদেউসকলক অলৰেডি DLED আৰু টেট কমপ্লিট কৰি আছে তেখেতসকলক হয়তো আপোনাৰ টিউটৰ বা টিচাৰ আপগ্ৰেড কৰা এটা প্ৰচেছ চলি আছে বুলি হয়তো আমি শুনিবলৈ পাইছোঁ আৰু যিসকল আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সেইখিনি কোৱালিফিকেশ্যন নাই সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ বিশেষকৈ টেট কোৱালিফিকেশ্যনটো নাই সেইসকল টিউটৰ ছাৰ বাইদেউসকলক হয়তো আমাৰ যিখিনি ফাৰিটুকি দি আছে সেইখিনি ফাৰিটুকি বৃদ্ধি কৰিব কিন্তু কিমানকৈ বৃদ্ধি কৰিব সেইখিনি এতিয়ালৈকে নিৰ্ধাৰিত কৰা হোৱা নাই আৰু সেইবাবেই আমাৰ DLED সন্থাৰ তথ্য প্ৰদান এটা গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈছিলে 2025 চনৰ 18 মে তাৰিখে আৰু সেই সভাত যিখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে আমাৰ DLED সন্থাৰ ফালৰ পৰা যিটো সিদ্ধান্ত তেখেতসকলৰ মৰ্মে যিসকল DLED উত্তীৰ্ণ টিউটৰ
টিউটৰ ছাৰ বাইদেউসকল আছে সেইখিনি উদ্ধাৰ হকে অসম চৰকাৰৰ ফালৰ পৰা কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব সেইখিনি কথা মাননীয় মুখ্যমন্ত্ৰীৰ পৰা তেখেতসকলে জানিবলৈ নিশ্চয়কৈ বিচাৰিছে আৰু সেয়া তেখেতসকলে এইখিনি এই জানিব বিচাৰি তেখেতসকলে সেইখিনি পদক্ষেপ আগবাঢ়ি গৈ আছে আৰু যিহেতু টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিবলৈ তেখেতসকলে দাবী উত্থাপন কৰিবলৈ গৈ আছে আমাৰ DLED উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি DLED আছে যিহেতু প্ৰাইমাৰী শিক্ষক হ'বৰ কাৰণে অসম চৰকাৰ যিখিনি প্ৰাধিকৰণ আইন সেই প্ৰাধিকৰণৰ আইনত DLEDৰ উপৰিও ঠেট জাপি দিয়াটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই কাৰণ সেইসকল টিউটৰ ছাৰ বাইদেউসকল আজি বছৰ বছৰ ধৰি শিক্ষকতা কৰি আহিছে কিন্তু শিক্ষকতা কৰাৰ পাছতো তেখেতসকলক আপোনাৰ DLED কিনি জাপি দিছে ঠিকেই আছে কিন্তু আপোনাৰ যিসকল ঠেট জাপি দিয়াটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই আৰু সেইবাবে আমাৰ সেইসকল DLED উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি সহজভাৱে ল'ব পৰা নাই আৰু সেইবাবে খৰজোৰে অনুৰোধ কৰিছে যে মাননীয় মুখ্যমন্ত্ৰীক আমাৰ যিমানখিনি DLED উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকল আছে সেইসকল টিউটৰ ছাৰ বাইদেউসকলক উদ্ধাৰ কৰিব লাগে বা সেইসকল DLED উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰা এটা প্ৰচেছ কৰিব লাগে আইনখিনি সংশোধনী হ'লেও আৰু সেয়া তেখেতসকলে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে আমাৰ DLED সন্থাৰ ফালৰ পৰা আৰু DLED সন্থাৰ ফালৰ পৰা এটা অনুৰোধ কৰিছে যে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক অসমৰ চুকে কোণে থকা যিমানখিনি DLED উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ পৰৱৰ্তী পৰ্যায়ত যিখিনি ফিজিকেলি এখন মিটিং হ'ব আৰু সেই মিটিঙত উপস্থিত থাকিবৰ কাৰণে তেখেতসকলৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছে আৰু সেয়া নিশ্চয়কৈ তেখেতসকলে সেইখিনি স্থান সময় আৰু তাৰিখ কেতিয়া হ'ব সেইখিনি তেখেত শ্বেয়াৰ কৰিব আৰু শ্বেয়াৰ কৰিলে নিশ্চয় আপোনালোকে গম পাব আৰু এই মিটিঙৰ যিখিনি তাৰিখ সময় স্থান সেইখিনি মিটিঙৰ সময়ত যাতে নেকি আপোনালোকে উপস্থিত থাকিব লৈ তেখেতসকলে কামনা কৰিছে কাৰণ যিহেতু মাননীয় মুখ্যমন্ত্ৰীৰ মুখত 4 বছৰৰ ভিতৰত টিউটৰ শব্দটো ওলোৱা নাছিলে কিন্তু 4 বছৰ পাৰ হওঁতে টিউটৰ শব্দটো কিঞ্চিত পৰিমাণ হ'লেও তেখেতসকলৰ মুখৰ পৰা ওলাইছে দৰমহা বৃদ্ধিকে আদি কৰি বিভিন্ন সমস্যাৰ সন্দৰ্ভত আৰু সেয়ে এতিয়া মাননীয় মুখ্যমন্ত্ৰীক যদি আমি লগ নকৰি হাত সাৱটি বহি থাকো তেনেহ'লে আমাৰ সমস্যা বাগি থাকিব যিহেতু মাননীয় মুখ্যমন্ত্ৰীৰ মুখত টিউটৰ শিক্ষকসকলৰ কাৰণে এটা পজিটিভ এনাৰ্জি দেখিবলৈ পোৱা গৈছে আৰু সেইবাবে সেই সময়ত মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাৰ এটা সুযোগ আৰু যিহেতু আপোনাৰ সুযোগ আমি বহু আগৰ বছৰৰ পৰা বিচাৰি আছিল কিন্তু পোৱা নাছিল কিন্তু এটা যদি আমাক মাননীয় মুখ্যমন্ত্ৰী এইখিনি সুযোগ দিয়ে তেনেহ'লে তেখেতৰ আগত আমাৰ সমস্যাখিনি উপস্থাপন কৰাৰ এটা সুযোগ পাম আৰু সেই সুযোগটো কেতিয়াও আমি হেৰুৱাব নালাগে সেইকাৰণে আমাৰ DLED উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলে যিখিনি ফিজিকেলি যিখিনি সভা অনুষ্ঠিত কৰিবলৈ গৈ আছে সেইখিনি আপোনালোকে অংশগ্ৰহণ কৰি তেখেতসকলক দিহা পৰামৰ্শ আগবঢ়াব বুলি আশা ৰাখিলোঁ আৰু প্ৰতিগৰাকী টিউটৰ গৈ যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকম